এগৰাকী গাঁওৰক্ষী বাহিনীৰ সম্পাদকক লৈ চলিছে ব্যাপক চৰ্চা। তেওঁৰ খেতিক লৈ কোকৰাঝাৰত চলিছে চৰ্চা। শাক-পাচলিৰ খেতি কৰি হাজাৰ হাজাৰ টকা উপাৰ্জন কৰিছে গাঁওৰক্ষী বাহিনী সম্পাদকগৰাকীয়ে। কোকৰাঝাৰ জিলাৰ পাণবাৰীৰ ভিচিডিচিৰ অন্তৰ্ভুক্ত চাউগুৰি গাঁৱৰ এইজন কৃষক। উমৰ ফাৰুক শ্বেখ নামৰ কৃষকজনে জাতিলাওৰ খেতি কৰি প্ৰতিমাহে 50,000 টকা উপাৰ্জন কৰে। কোকৰাঝাৰ পাণবাৰীৰ ভিচিডিচিৰ চাউগুৰি অঞ্চলৰ খেতিয়কে বিশেষকৈ শাক-পাচলিৰ খেতি কৰে। এই গাঁৱৰ ৰাইজৰ একমাত্ৰ উপাৰ্জন শাক-পাচলিৰ খেতি। সেয়েহে বিটিআৰ প্ৰমোদ বড়ো চৰকাৰক কৃষকসকলে অনুৰোধ জনায় যে অতি শীঘ্ৰে ভিতৰুৱা অঞ্চলসমূহত যাতে জলসিঞ্চন আঁচনিৰ ব্যৱস্থা কৰি কৃষক ৰাইজক উৎসাহিত কৰে যেন। চৰকাৰৰ পৰা এনে কোনো ধৰণৰ বস্তু পোৱা নাই। হুইল মেচিন আৰু এক্সপ্ৰে মেচিন আৰু জলসিঞ্চিতৰ ব্যৱস্থা নাই আমাৰ ইয়াত। যদি চৰকাৰৰ পৰা জলসিঞ্চিত ব্যৱস্থা কৰিল হয় তেনেহ'লে আমাৰ গাঁৱত দুখীয়া ৰাইজে যিখিনি মানুহ খেতি কৰে বহুত উপকৃত হ'ল হয়। আমাৰ গাঁৱত লাই খেতি, পটল খেতি আৰু বেঙেনা খেতি। বেঙেনা এতিয়ালৈকে ধৰা নাই, সময় আহিছে ধৰিব। চৰকাৰৰ পৰা কিবা যদি ঔষধ পাতি আহে, আমাৰ যিজন GS আছে তাক আমি অনুৰোধ জনাওঁ, যিখিনি ঔষধ আহে এইখিনি ৰাইজক সঠিকভাৱে দিলে আমাৰ গাঁৱৰ ৰাইজৰ দুখীয়া মানুহৰ বহুত উপকৃত হ'ল। একবিঘা কৰিছোঁ, আশা বহুত একটা আশা নেই আর কি, যাতে ফসল হয়, পৰিয়াল চলাব পাৰি। লাউ খেতি কিমান কৰিছে? লাউ খেতি আধা বিঘা কৰিছোঁ। কিমান টকা পালে? লাউ খেতি লাউ খেতিত পইচা কিছু পাইছোঁ আর কি, মোটামুটি 40-50 হাজার টাকা লাউ খেতিত পাইছোঁ আর কি। কিন্তু বেঙেনাত পোৱা নাই, এতিয়া ফলেই ধৰা নাই আর কি, পৰা আহিছে। এতিয়া অসম চৰকাৰক কি ক'ব আপুনি? অসম চৰকাৰ যদি কিবা ফেচিলিটি চৰকাৰীভাৱে থাকে তেনেহ'লে বেগুন খেতিখনৰ কাৰণে আর কি পানীৰ ব্যৱস্থা নাই, তারপরে হাল বোৱাৰ কাৰণে যদি পাৱাৰ টিলাৰৰ ব্যৱস্থা নাই, এটা খুব কষ্ট কৰি গৰু হাল দি মাৰি খেতিখন কৰিছোঁ আর কি। এইবিলাক চৰকাৰে যোগান ধৰিলে আপুনি উন্নতি কৰিব পাৰিব না? উন্নতি হ'ব পাৰিম আৰু পাব্লিকৰ উন্নতি হ'ব। এতিয়া কি ক'ব আপুনি? আৰু মোৰ কোৱাৰ আর কি আছে, যদি সরকারিভাবে কিবা সুযোগ সুবিধা থাকে তেনেহ'লে সহায় কৰিলে মোৰ খেতি কৰাত খুব সুবিধা হ'ব। চাউকুৰি গাঁৱৰ কৃষকগুলোর বহুত অসুবিধা হৈ আছে ন? হয়। চাউকুৰি গাঁৱতো ওরকম ভিলেজ নহয়, ওখানে পাহাড়, ওখানে নদী, তা খুব বেকারত পড়ি আছোঁ। কিন্তু তেনেহ'লেও খেতি কৰোঁ আর কি। কষ্ট কৰি খেতিবিলাক যে কৰাৰ পিছত বিক্ৰী কৰোঁ, নদী পাৰ হ'ব লাগে, খুব মানে নৌকা তুলি চালো তুলি চলে। ধান খেতিও আছে কিছু, ধান খেতি নাথাকা নহয়, কিন্তু লাউ খেতি, বেঙেনা খেতি, পটল খেতি কৰি আছে, ভালে কৰি আছে। মোৰ নাম জাকিৰ হুছেইন, গাঁও চাউগুৰি, পোষ্ট অফিচ ঝৰলকাৰী, PS বগৰীবাৰী আৰু ডিষ্ট্ৰিক্ট আমাৰ কোকৰাঝাৰ হয়। পাণবাৰী ভিচিডিচিৰ অন্তৰ্গত চাউগুৰি গাঁও আমাৰ। মই ক'ব বিচাৰিছোঁ, আমাৰ গাঁৱত এইবেলি নহয়, ইয়াৰ আগৰবাৰো বহুত পটল খেতি কৰিছিল, লাই খেতি কৰিছিল, বেঙেনা খেতি কৰিছিল, জলকীয়া খেতি কৰিছিল। আৰু বৰ্তমান সাৱটগ্ৰাম বজাৰখনত আমাৰ গাঁৱৰ পৰা মেক্সিমাম 5-7 কুইণ্টাল ডেইলি যায় পটল খেতি। লাউ মোটামুটি 500-700 মান যায়। বেঙেনা এতিয়াও হোৱা নাই, সময় আহিছে আৰু হ'ব। আমাৰ গাঁৱৰ দুখীয়া মানুহবিলাক বহুত কষ্ট কৰি আছে। ইফালে পাহাৰ, ইফালে নদী, যাতায়াতৰ অসুবিধা। এতিয়া শুনি আছোঁ আমাৰ শালতাৰী আৰু চাউগুৰি গাঁৱৰ মাজত দলং হ'ব বুলি শুনি আছোঁ। কিমান দূৰ সঁচা নে মিছা সঠিক নাজানো, আমাৰ শুনামতে হ'ব এইবাৰ। তো আমি চৰকাৰৰ পৰা কোনো সুবিধা পোৱা নাই। কৃষক মানুহবিলাক আমাৰ গাঁৱৰ কোনো সুবিধা পোৱা নাই। কোনোবা পাৱাৰ টিলাৰো পোৱা নাই, এক্সপ্ৰে মেচিন পোৱা নাই, আৰু কি বুলি কয় এইখন হুইল বুলি কয়, এইখনো পোৱা নাই। হয়, আমাৰ গাঁৱত বহুত কেইজনমান কৰিছে বেঙেনা খেতি, লাই খেতি আৰু পটল খেতি। ইয়াত জলসিঞ্চিতৰ অৱস্থা নাই। কাৰোবাৰ মেচিন আছে, যাৰ পইচা আছে সিহঁতে মেচিন কিনিছে, যিবিলাকৰ পইচা কৰি নাই সিহঁতেতো মেচিন কিনিব পৰা নাই, পানী যোগান ধৰিব পৰা নাই। মানে বেঙেনা খেতিবিলাক লাহে লাহে মৰি গৈ আছে। এতিয়া চৰকাৰে কিবা যদি ব্যৱস্থা কৰে বহুত উপকাৰ হ'ল হয়। GSৰ পৰা সহায় সুবিধা এনে পোৱা নাই। এই 2-3 দিনমান আগত
10-12 জনক মান কিবা সাৰ দিছে শুনিছোঁ মই, আৰু এক্সপেৰে বোধহয় এটা না দুটা দিছে, বাকী কোনো সুবিধা পোৱা নাই। মই জানামতে আমাৰ গাঁৱৰে জয়নুদ্দিন নামৰ মানুহ এজন ই চ'লাৰটো কিনি লৈছে বুলি শুনিছোঁ, চৰকাৰীভাৱে কোনো চ'লাৰ পোৱা নাই। আমি এইটোৱে চৰকাৰক অনুৰোধ জনাম, আমাৰ ভিতৰুৱা গাঁও হয়, আমাৰ BTC চৰকাৰক অনুৰোধ জনাওঁ, আমাৰ ভিতৰুৱা গাঁও হিচাপত কিবা যদি সা সুবিধা আহে, আমাৰ BTC চৰকাৰে এইখিনি দিলে আমাৰ মানুহবিলাক বহুত উপকৃত হ'ল। থাপত গ্ৰামৰ পৰা আব্দুল হামিদৰ ৰিপৰ্ট, এনি ভাৰত 24। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব, আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক। আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ, আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।